আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম গভৰ্ণমেণ্টৰ অধীনত এটা নতুন ভেকেঞ্চি আহিছে গ্ৰেড 3 পোষ্টৰ কাৰণে আৰু পৰীক্ষাটো অনুষ্ঠিত কৰিব APSC অসম লোকসেৱা আয়োগে। এডভাৰটাইজমেণ্টটো পাব্লিছ হৈছিলে 7 জুন 2024ত। পদবিলাক হৈছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ চমুকৈ AAO, ক্লাছ 3 পোষ্ট অফ AEGCL এছাম ইলেক্ট্ৰিচিটি গ্ৰিড কৰ্পৰেশ্যন লিমিটেড। ইয়াতে ভেকেঞ্চিবিলাক দিয়া আছে। টোটেল ভেকেঞ্চিটো হৈছে 61টা। কেটেগৰী ৱাইজ ইয়াত দিয়া হৈছে। অপেন কেটেগৰীত আছে 31, ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে 9টা। নেক্সট OBC MOBC কাৰণে 14টা আছে। ৰিজাৰ্ভ ফৰ TT এডভাইচ 3টা, SCৰ কাৰণে 4টা, STP হিল তেনেকুৱাকৈ ৰিজাৰ্ভেশ্যনখিনি দিয়া আছে। কোৱালিফিকেশ্যন কি লাগিব এইখিনি চাই লৈছোঁ। পে স্কেলটো হ'ব 25,000 to 92,000 আৰু গ্ৰেড পে থাকিব 11,000, পে বেন 3 হ'ব। নেক্সট ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স বা কমাৰ্চ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি উইথ 55% মাৰ্কছ অৰ ইটছ ইকুইভেলেণ্ট ইন BCom in aggregate or 55% marks in honors or major subject BCom or minimum 55% marks or its equivalent for arts or science graduate having mathematics or statistics as one of the subject or 55% marks or equivalent in mathematics or statistics as honors BA BSc. So bachelor degree আপোনাৰ 55% marks থাকিব লাগিব। For departmental candidates, those belonging to SC ST, তেওঁলোকৰ মিনিমাম বেচেলাৰ ডিগ্ৰী পাৰ্চেণ্টেজটো 50% হ'ব লাগিব। নেক্সট প্ৰচেছ প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যন এণ্ড হেভিং ডিপ্ল'মা চাৰ্টিফিকেট ইন কম্পিউটাৰ এপ্লিকেশ্যন উইথ মিনিমাম 3 months ডিউৰেশ্যন, তিনিমহীয়া কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব। এজ লিমিটটো দিয়া হৈছে 21 years to 38 years অন 1124। SC ST কাৰণে 5 years, OBC কাৰণে 3 years তেনেকুৱাকৈ ৰিলেক্সেশ্যন থাকিব। ইয়াৰে বাবে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। ইম্পৰ্টেণ্ট ডেটছখিনি দেখুৱাই লৈছোঁ। ষ্টাৰ্ট ডেটটো হৈছে 15/6/2024 আৰু ক্লজিং ডেটটো হৈছে 14/7/2024। ফি পে'মেণ্ট 16/7/2024। ইয়াতে ফিজবিলাক দিয়া হৈছে। কোনটো কেটেগৰীৰ কাৰণে কিমান হ'ব? জেনেৰেলৰ কাৰণে 297.20, নেক্সট ST ST OBCৰ কাৰণে 197, BPL আৰু PWD কাৰণে 47 এইটো প্ৰচেছিং ফিখিনি ল'ব। ঠিক আছে, এইটো হৈছে এপ্লিকেশ্যন ফি ডিটেইলছ। এই পদখিনিৰ কাৰণে অনলাইন এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো হৈছে এইটো আৰু ইয়াৰে লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ, তাত গৈ পেলাই অনলাইন এপ্লাই কৰিব পাৰিব। ঠিক আছে, এপ্লাই কৰাত যদি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিব। ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু এনেকুৱা বিভিন্ন ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যনবিলাক লাভ কৰি থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো দবাই ৰাখিবলৈ নাপাহৰিব। ধন্যবাদ।